গাইজ আজি ইমান গৰম পৰিছে নহয় মই যে স্কুলৰ পৰা আহি থাকোঁতে ভাবি আছিলোঁ আৰু মায়ে যে এগিলাচ পানী থৈ দিয়ক ফ্ৰিজত আৰু এয়া চাওক আম পান্না বনাই থৈছে মায়ে যেন মায়ে মোৰ মনৰ ভাৱটো শুনিহে গৈছিল Hi guys, welcome back to our channel, our 89th mini vlog. পইতা ভাত আজি খাম ইমানেই গৰম পৰিছে 35 ডিগ্ৰী চেলচিয়াছ পইতা ভাতত যদি আলু পিটিকা নহয় কেনেকৈ হ'ব নেমু টেঙা জলকীয়া আৰু আটাইতকৈ ভাল লগাটো হৈছে পইতা ভাতৰ স্পেচিয়েল এইটো লগত লাগিবই মানে কি কেঁচা পিঁয়াজ এয়া হৈছে তিয়ঁহ আৰু এইটো পটলৰ বৰ বেচন দি বনাইছোঁ আমি পইতা ভাত খালোঁহে লগে লগে বৰষুণ এজাক আহিয়েই গ'ল পইতা ভাতৰ প্ৰভাৱ পেট কি ঠাণ্ডা হ'ল গোটেই পৰিৱেশেই ঠাণ্ডা হৈ গ'ল পইতা ভাতে যে পেট ঠাণ্ডা কৰি ৰাখে গম পাইছা অসমীয়া মানুহৰ প্ৰিয় খাদ্য গৰমৰ দিনত Bye bye guys.